হাই এভৰিৱান এতিয়া যেহেতু আমাৰ 2026 এপিএছচি প্ৰিলিমছ আমাৰ হৈ গ'ল সেয়েহে বহুতখিনি লোকে কাট অফৰ প্ৰেডিকশ্যন কৰি আছে আৰু বহুতখিনি ইনষ্টিটিউটে কৈ আছে যে কাট অফ বহুত বেছি হাই যাব কাৰণ পোষ্ট আমাৰ 78টাহে আছে কথাটো নোহোৱা নহয় কিন্তু কিছুমান ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ যদিহে চাওঁ আমি যোৱা বছৰত আপোনাৰ আমাৰ কাট অফ আছিলে 87 আছিলে তাৰপিছত এই 87ৰ কাট অফ আছিলে যেতিয়া পোষ্ট আছিলে 289 কিন্তু তাৰ আগৰবাৰত আছিলে 95 যেতিয়া পোষ্ট আছিলে 235 এতিয়া এই নাম্বাৰটো যেতিয়া ইনক্ৰিজ ডিক্ৰিজ হৈছে এটা মানে কাট অফটো তেনেকৈ ডিক্ৰিজ হৈছে কিন্তু এফালে যদি আমি চাবলৈ যাওঁ কেৱল মাত্ৰ পোষ্ট কমিলে নহয় পেপাৰখনৰ ওপৰতো ডিপেণ্ড কৰে কেনেকুৱা ধৰণৰ মাৰ্কছ আমাৰ আহিব কিন্তু এয়াও সত্য যে আমাৰ যিটো স্পেকুলেশ্যন চলি আছে 116 এবভ এই মাৰ্কটো যাবৰ কাৰণে আমি কোনো বাৰতে আমি দেখা নাই যে ইমান বেছি হাই কাট অফ হৈছে 2021ত হয়তো গৈছিলে কিন্তু এবাৰ পেপাৰখন যদিও সকলোৱে ইজি বুলি কৈছে কিন্তু পেপাৰখন একচুৱেলি ইজি নহয় কাৰণ এনেকুৱা এটা অপশ্যন আমাৰ 4টা অপশ্যন দি দিছে এই 4টা অপশ্যনৰ যদি আপুনি কোনোবা এটাহে জানে তেতিয়াহ'লে সেইটোতো আপুনি এলিমিনেট কৰিব পৰা নাই তো সেইটো যদি আপুনি ভুলকৈ কৰিছে তাৰমানে 2 মাৰ্ক আপোনাৰ কাটটো খাইছে আৰু লগতে আপোনাৰ 0.5 আপুনি নিগেটিভ খাইছে গতিকে এইখিনি কথা কনচিডাৰ কৰি পেলাই আমি যদি চাওঁ গতিকে 120 115 এইখিনি যোৱাটো লাগিছে হয়তো গ'লে 110 যাব পাৰে কিন্তু 115 16 এইখিনি আৰু এটা চেনেলত চাইছোঁ 120 প্লাছ কৈছে এইটো আচলতে এইবোৰ কিয় হয় এইখিনি বস্তুৰ পৰা মই ভাবোঁ নিজকে আঁতৰাই ৰখাটো ভাল আপোনালোকে যদি কোনোবাই 100 প্লাছ পাই আছে জেনেৰেল কেটেগৰী পৰা কৈছোঁ আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰাটো ভাল আৰু যিহেতু মেইনছৰ প্ৰিপেৰেশ্যনটো এনেকুৱা ধৰণৰ কথা যে এইখিনি বস্তু অথলে কেতিয়াও নাযায় যিহেতু 20 দিনৰ ভিতৰত আমাৰ 20 ডেইজত আমাৰ মেইনছৰ ৰিজাল্ট প্ৰিলিমছৰ ৰিজাল্টটো দিয়ে দিব এই 20 ডেইজত যদি আমি প্ৰিপেৰেশ্যন কৰি থাকোঁ তেতিয়াহ'লে মনটো হয়তো খেলিমেলি লাগিব পাৰে কাট অফ প্ৰেডিকশ্যন এতিয়া অলমষ্ট শেষ হৈ গৈছে ভিডিঅ'বিলাক ইনষ্টিটিউটবিলাকত নানা হৈছে আৰু সেইকাৰণে এতিয়া মই ভাবোঁ যিখিনি আমাৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এই প্ৰ'জখিনি ভাবি লৈ যে মেইনছৰ প্ৰিপেৰেশ্যন কৰিলে যিটো নেক্সট টাইমো ভেকেঞ্চি আহিব এইবাৰ 78টা পোষ্টৰ এগেইনষ্টত যেতিয়া 930 চামথিং মই ধৰি লৈছোঁ 950 মান চিলেক্ট কৰিব সেইখিনি পৰাটো থাকিবগৈ 78 বাকী এইখিনি সেইটো ইয়াতে পৰীক্ষা দিবলৈ আহিব গতিকে কম্পিটিশ্যনটো হাই হৈ থাকিব ডেফিনেটলি যদি মেইনছৰ প্ৰিপেৰেশ্যনটো আমি কৰি থকা হয় তেতিয়া আমাৰ এজেছ এটা পাম যেতিয়া আমাৰ 2027ত মেইনছ হ'ব গতিকে যিসকল এইবাৰ সেইখিনি যদি আমি ভাবি প্ৰিপেৰেশ্যনটো কৰি থাকোঁ মই ভাবোঁ যিখিনি 100 প্লাছত আছে তেওঁলোকে এইটো এজেছ পাব যদি ক্লিয়াৰ হৈ যায় যদি ক্লিয়াৰ নকৰিলেও সেইখিনি কোনো ধৰণৰ লোকচান নাযায় নকৰিলে কি হ'ব নকৰিলে আপোনালোকৰ কি হ'ব যে যিখিনি আপুনি টাইম ৱেষ্ট কৰিলে এটা লুপ আপুনি ৰাখিব ব্ৰেক এটা হৈ যাব সেই ব্ৰেকটোৰ পাছত মানে সেই মোমেণ্টামটো ক্ৰিয়েট কৰিবলৈ বহুত টান হৈ যায় এই মোমেণ্টামটো লুজ নকৰিবৰ কাৰণে মই ভাবোঁ এই 20 ডেইজ পঢ়ি থাকক আৰু 20 ডেইজ যেতিয়া কণ্টিনিউ হৈ যাব আপোনালোকে কমাই যেতিয়া ৰিজাল্টটো পাই যাব তেতিয়া কমাই মেইনছৰ কাৰণে প্ৰিপেৰেশ্যনটো কৰি থাকিব লাগিব তেতিয়া নেক্সট ইয়াৰ 2027ত একেবাৰে কি হ'ব গ্ৰেট কামবেক হ'ব আপোনালোকে মই ভাবোঁ কাট অফৰ ভিডিঅ' চাই থাকিব এইবোৰ কেৱল হয় মানুহে মাত্ৰ এটা মানে কম্পিটিশ্যনটো হাই কৰিবৰ কাৰণে মানুহ মৰেল ডাউন কৰিবৰ কাৰণে কৰি থাকে ট্ৰাষ্ট নকৰিব যিটো প্ৰেডিকশ্যন কৰে তাতকৈ সদায় কমি যায় হাই নাযায় কাৰণ আৰু এনেকুৱা হয় বহুত মানুহ এনেকুৱা আছে যিয়ে ভুলকৈ তেওঁলোকৰ ইনপুটবোৰ দিয়ে কাৰণ জানে যে এবাৰটো কম মাৰ্কছ পাইছোঁ আৰু তেওঁলোকে কৰিব বিচাৰে পৃথিৱীত এনেকুৱা বহুত মানুহ আছে নিষ্কৰ্মা কাৰণ জানি আপুনি নিষ্কৰ্মা বুলি নকওঁ মানে ফটোৱামি কৰি থাকি ভাল পায় কিছুমান মানুহে আৰু সেইসকল মানে হেৰি স্প্ৰেণ্ডটো নহয় মানে কি বুলি ক'ম তেওঁলোক চিৰিয়াছ স্প্ৰেণ্ড নহয় মানে এনেই মন গ'ল পৰীক্ষাটো দিবলৈ বা নিদিলেও যিখিনি এনেই ভিডিঅ' চাই সেইখিনি কৰোঁ বুলিও কৰে গতিকে সেইকাৰণে হাই কাট অফৰ যিটো আমি দেখিছোঁ সেইটো মানে হোৱাৰ সম্ভাৱনা খুবেই কম আৰু আপোনালোকে যদি 100 প্লাছ স্ক'ৰ কৰি আছে মানে মই ৰিজাৰ্ভ কৈছোঁ যিখিনি ৰিজাৰ্ভ কেটেগৰী নহয় তেওঁলোকৰ কাৰণে কৈছোঁ তেতিয়াহ'লে আপোনালোকে মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকক চ' চি ইউ বাই বাই